ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক সুখ নামৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সুখ নামৰ কবিতাটিৰ কবিজনৰ নাম হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। প্ৰথমতে মই কবিজনৰ বিষয়ে দুআষাৰ তোমালোকক কৈ ল'ম। কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ জন্ম হৈছিল 1874 চনত তেজপুৰৰ কলংপুৰ মৌজাত। তেখেতৰ পিতৃৰ নাম আছিল কাশীনাথ আগৰৱালা। তেখেতক ভাঙনি কোঁৱৰ নামে জনা যায়, কাৰণ আগৰৱালা দেৱে ইংৰাজীৰ পৰা অসমীয়ালৈ কেইবাটাও কবিতা শুৱলাকৈ ভাঙনি কৰিছিল। তেখেত উচ্চ শিক্ষাৰ বাবে কলকাতালৈ গৈছিল আৰু তাত জোনাকী আৰু বিজুলী কাকতৰ যোগেদি অসমীয়া ভাষাৰ উন্নতি সাধন কৰিবৰ বাবে মনোযোগ দিছিল। তাৰোপৰি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কামতো তেওঁ নিজকে মনোনিৱেশ কৰিছিল। তাৰ কিছুদিনৰ পাছত তেওঁ অসমলৈ উভতি আহে আৰু পুলিচ বিভাগত প্ৰকৃত কৰ্তব্যনিষ্ঠাৰে চাকৰি কৰি শেষত পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। এইজনা কবিৰ ৰচিত পুথিসমূহ হৈছে কোমলপাত, আদিপাঠ আৰু জিলিঙনি। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সুখ কবিতাটি জিলিঙনি নামৰ কবিতা পুথিৰ পৰা অনা হৈছে। তেখেতৰ আন কেইখনমান অপ্ৰকাশিত পুথি হৈছে পদুমণি, জনক জীয়াৰী বা সীতা আৰু অসমা। এইগৰাকী কবি সাহিত্যিকৰ 1939 চনত জীৱন অৱসান ঘটে। এতিয়া মই কবিতাটিৰ মাজলৈ যাবলৈ ওলাইছোঁ। কবিতাটি সুখ। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা দেৱে এই কবিতাটিৰ যোগেদি সুখৰ সংজ্ঞা বিচাৰি ফুৰা লোকৰ কথা ক'বলৈ গৈছে। সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হোৱা এক তৃপ্তিকৰ অৰ্থাৎ সুখদায়ক অৱস্থা। ই হৈছে মানুহৰ মানসিক বা শাৰীৰিক সন্তুষ্টি। সূক্ষ্ম দৃষ্টিসম্পন্ন কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱে এই মানৱ জগতৰ লোকসকললৈ লক্ষ্য কৰি দেখিছে যে ইয়াৰ প্ৰতিজন লোকে সুখ বিচাৰি হাবাথুৰি খাব লাগিছে, অথচ প্ৰকৃত সুখ লাভ কৰিব পৰা নাই। মানুহে এই প্ৰকৃত সুখ কিয় লাভ কৰিব পৰা নাই, তাকো লক্ষ্য কৰি কবি ব্যাকুল হৈ পৰিছে। সত্যসন্ধানী কবিয়ে দেখিছে যে সুখ লাভৰ যি প্ৰকৃত পথ, সেই পথ মানুহে গ্ৰহণ কৰা নাই। মানুহে সদায় নিজৰ সুখ বিচাৰি ঘূৰি ফুৰিছে, সেয়েহে সেই সুখ হৈ পৰিছে স্বাৰ্থান্ধ। আৰু এনে সুখত মানুহে প্ৰকৃত সুখৰ পৰা আঁতৰি থাকিব লগাত পৰিছে। মানুহৰ পিছে পিছেই সুখ ঘূৰি ফুৰিছে, অথচ মানুহে ধৰিব পৰা নাই, কাৰণ স্বাৰ্থান্ধতাই মানুহৰ অন্তৰত প্ৰতিবন্ধক ৰূপে থিয় দিছে। তাকে দেখি কবি আগৰৱালা দেৱে স্বাৰ্থৰ পথেৰে সুখ বিচাৰি ফুৰোতাসকলক সকীয়াই দিছে যে দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে, জিতে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। স্বাৰ্থ হৈছে মানুহৰ আপোনপেটীয়া স্বভাৱ বা লোভ। এই সংসাৰৰ প্ৰতিজন লোকেই লোভী আৰু লোভৰ বশৱৰ্তী হৈ সকলো বস্তুকেই নিজৰ ভোগৰ বাবে ল'ব খোজে। কিন্তু মানুহৰ জীৱন খন্তেকীয়া। মানুহে এই খন্তেকীয়া মানৱ জীৱনটো মানুহৰ উপকাৰৰ বাবেই সৃষ্টি কৰিছে। সেয়েহে কবিয়ে কৈছে, অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। ইয়াত আচলতে আপোন পৰ বুলি কোনো কথা নাই। মানুহ স্বাৰ্থলোভী বাবেই আপোন পৰ এই দুটা কথাৰ সৃষ্টি হয়। আমি আমাৰ নিজৰ পৰিয়ালটোৰ বাহিৰে বাকী সকলোকে পৰ বুলি ভাবোঁ। এই
পৰভাৱটোৱে আমাক স্বাৰ্থান্ধ কৰি তুলিছে, যাৰ বাবে আমি মানুহ হৈও মানুহক মৰম কৰিব নোৱাৰোঁ। আৰু মানৱ প্ৰেমত আমাৰ হেঙাৰ অৰ্থাৎ বাধা হৈছে এই আপোন পৰ ভাৱটো। এই বিশ্বত সকলো মানুহ একেই, সকলো মানুহ একে নিয়মেৰে একেখন পৃথিৱীত একেজন সৃষ্টিকৰ্তাৰ দ্বাৰাই সৃষ্ট হৈছে। অথচ সেই মানুহেই নিজৰ লোভ আঁতৰ কৰিব নোৱাৰি বিশ্বত আপোন পৰ ভেদভাৱৰ সৃষ্টি কৰিছে। এয়া মানৱৰ অধোগতি। সেয়েহে কবিয়ে কৈছে, সকলো আপোন যত নৰনাৰী, কাকনো বুলিম পৰ। পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। সঁচা কথা, এই পৃথিৱীখনেই আমাৰ ঘৰ। এই পৃথিৱীৰ সকলো বস্তুৱেই আমাৰ আপোন, আমাৰ নিজা। যদি মানুহে এনে এটা ভাৱ লৈ নিজৰ মনক পৰিচালনা কৰি নিব পাৰে, যদি মই মোৰ এই ভাৱ ত্যাগ কৰিব পাৰে, আপোন ভাৱেৰে বিশ্বৰ মংগল প্ৰাৰ্থনা কৰিব পাৰে, তেতিয়াই মানুহৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব নিজে নিজে। যি সকলোৰে কাৰণে ভাবিব পাৰে, সেইজনেই প্ৰকৃত সুখ লাভ কৰিব পাৰে। মানুহৰ মনেই হৈছে সুখ দুখৰ কাৰণ। মনটোক লোভী কৰি তুলিলে, দুখ আৰু উদাৰ কৰি ৰাখিলে সুখ অনুভৱ কৰিব পাৰিব। আৰু এই উদাৰতাই বিশ্বৰ মানুহৰ সেৱা পূজা এই উদাৰতাই বিশ্বৰ মানুহৰ সেৱা পূজা কৰিলে মানুহৰ সুখৰ ওৰ নপৰে। সেয়ে কবিয়ে কৈছে, গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা। ইয়াতে কবিৰ মানৱ প্ৰেমৰ ভাৱ স্পষ্ট হৈছে। মানুহৰ প্ৰতি মানুহৰ যেতিয়া মৰম উপজিব, তেতিয়া স্বাৰ্থৰ কথা নাইকিয়া হ'ব আৰু নিস্বাৰ্থৰ বাটতহে প্ৰকৃত সুখে বিৰাজ কৰিব। এই কবিতাটিৰ ভাষা সৰল আৰু সাৱলীল। কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে কৈছে যে, পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পায়। অৱশ্যে এই কান্দোন হিয়া ধাকুৰি কন্দাৰ কথা কোৱা নাই। ইয়াত মানুহৰ প্ৰতি মানুহৰ উপলব্ধিৰ কথা কোৱা হৈছে। অৰ্থাৎ এই সংসাৰৰ দুখী তাপী লোকসকলৰ যন্ত্ৰণাক মানুহে যদি নিজৰ যন্ত্ৰণা বুলি উপলব্ধি কৰিব পাৰে আৰু তাৰ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে মানুহে তাৰ পৰা সুখ লাভ কৰিব পাৰে। বহল অৰ্থত এই পৃথিৱীখন আমাৰ ঘৰ আৰু ইয়াত বাস কৰা সকলো জীৱকেই নিজৰ পৰিয়াল বুলি ভাবিব লাগে। ভগৱানে সৃষ্টি কৰা এই পৃথিৱীখনৰ মানুহ অস্থায়ী, কিন্তু ভগৱান স্থায়ী। মানুহৰ শুশ্ৰূষা, মানুহক কৰা উপকাৰেই হৈছে মানুহৰ সেৱা। বিপদত পৰা লোকক সহায় কৰা, মানুহৰ প্ৰতি সম্প্ৰীতিৰ ভাৱ পোষণ কৰাই হৈছে মানৱ সেৱা। এইদৰে কবিগৰাকীয়ে মানুহৰ সেৱা, মানুহৰ পূজাক পবিত্ৰ হিচাপে লৈ সুখ লভিবলৈ আহ্বান জনাইছে। কবিতাটিৰ মূল কথা এইখিনিয়েই। তোমালোকে কথাখিনি ভালকৈ শুনিবা, কবিতাটো পঢ়িবা, তেতিয়া তাত তোমালোকৰ যিখিনি অসুবিধা থাকে সেই অসুবিধাখিনি আঁতৰ হ'ব। এতিয়া তোমালোকে কবিতাটোৰ মাজত যিখিনি শব্দ আছে, যিবোৰ শব্দ তোমালোকে বুজি পোৱা নাই, সেই শব্দবিলাক তোমালোকে শব্দবোৰৰ তলত আঁচ টানিবা, বিচাৰি উলিয়াই বহীত লিখিবা, তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিবা। আৰু লগতে তোমালোকৰ কিতাপৰ তলতো কিছুমান শব্দৰ অৰ্থ দিছে, সেইখিনি তোমালোকে পঢ়িবা, তেতিয়া কবিতাটো বেছি সাৱলীলভাৱে বুজিব পাৰিবা। ইয়াৰ উপৰিও কবিতাত আমি কেইটামান শব্দ দেখিছোঁ, যেনে সামৰত, ধৰম, কৰম, বিৰিখ, যতন, মুকুতি আদি আদি। এই শব্দবিলাক চোৱাচোন কিমান কোমলকৈ কবিয়ে ব্যৱহাৰ কৰিছে। সামৰত শব্দটো সামৰ্থ্য,
সেই সামৰ্থ্য শব্দটো ব্যৱহাৰ নকৰি কবিয়ে সামৰত শব্দটো ব্যৱহাৰ কৰিছে। কবিতাৰ ভাষা কোমল আৰু শুৱলা, সেয়েহে এই কিছুমান শব্দ কবিতাত ভাঙি ভাঙি লিখা হৈছে। তেনেদৰে ধৰ্ম হ'ব, কৰ্ম কৰম, বৃক্ষ বিৰিখ, যত্ন যতন, মুক্তি মুকুতি। কবিতাত এই ভাষাসমূহ সাৱলীল হ'বৰ কাৰণে, কবিতা সুন্দৰ হ'বৰ কাৰণে যিবোৰ যুক্তাক্ষৰ, সেই যুক্তাক্ষৰবিলাক এনেদৰে কোমল ৰূপত লিখা হয়। ইয়াৰ উপৰিও তোমালোকে কবিতাটোৰ মাজেদি কিছুমান ভাষা বিষয়ক বস্তু পাবা, যেনে বিপৰীত শব্দ আৰু তেনেধৰণে কিছুমান তোমালোকে প্ৰবচনো পাবা। ধৰা গাই গোটা পেটে ভঁৰাল নহ'বা, গাই গোটা পেটে মই মোৰ, এনেকুৱা ধৰণৰ কিছুমান শব্দ আছে। সেই শব্দবিলাকক তোমালোকে চাবা আৰু এই শব্দবিলাকৰ পৰা তোমালোকে একোটা বাক্যও বনাব পাৰা। আৰু যদি তোমালোকে ভালদৰে চাবা, যদি ভালকৈ বুজি নোপোৱা তেনেহ'লে থৈ দিবা। ইয়াৰ পিছৰ যেতিয়া শ্ৰেণীসমূহ আহিব, সেই শ্ৰেণীসমূহত তোমালোকৰ যিখিনি অসুবিধা থাকে সেই অসুবিধাখিনি আঁতৰ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে এটা কাম কৰিবা, তলৰ প্ৰশ্নসমূহো চাবা, ব্যাখ্যা কৰাও কৰিব লাগিব এইবাৰ বিশেষকৈ। আৰু ব্যাখ্যা কৰা আমাৰ আহে, সেইকাৰণে ব্যাখ্যা কৰাসমূহ আমি কৰিব লাগিব। সেই কথাখিনি তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা। এতিয়া মই ইমানতে কবিতাটোৰ কথাখিনি সামৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত অসমীয়া দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত কাৰ্বিসকলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমি জানো যে অসমীয়া সমাজ আৰু সংস্কৃতি গঢ়ি উঠিছে বিভিন্ন জনগোষ্ঠীয় সমন্বয়ৰ মাজেৰে। অসমীয়া জাতি গঠনৰ ইতিহাস বৰ্ণিল আৰু প্ৰাচীন। অসমত যুগ যুগ ধৰি বসবাস কৰি অহা প্ৰতিটো জনগোষ্ঠীৰ একাধিক বৰেণ্য ব্যক্তি বৃহত্তৰ জাতি গঠনত অৱদান আছে। আমি জানো যে কাৰ্বিসকল অসমৰ এটি প্ৰধান জনজাতি। ভাৰতীয় সংবিধান স্বীকৃত খিলঞ্জীয়া এটি জনগোষ্ঠী। এই কাৰ্বিসকলক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমৰ কলম্বাছ বুলি আখ্যা দি গৈছে। এই কাৰ্বিসকলৰ বসতি স্থল হৈছে অসমৰ সোঁমাজতে থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা, আৰু এই দুয়োখন ঠাই একেলগ হৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদ হৈছে। এই স্বায়ত্ত পৰিষদৰ সৰ্বমুঠ আসন হৈছে 30খন। ইয়াৰে 26জন নিৰ্বাচিত সদস্য আৰু 4জন মনোনীত সদস্য। ইয়াৰ মাটিকালি হৈছে 10,343 বৰ্গ কিলোমিটাৰ। কাৰ্বি লোকসকলৰ 5টা মূল ফৈদ আছে। সেইকেইটা হৈছে টিমুং, তেৰণ, তেৰাং, ইংহি আৰু ইংটি। অসমৰ বিভিন্ন ঠাই যেনে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, কামৰূপ, অৰুণাচল, সোণাপুৰ, নগালেণ্ড, মণিপুৰ, মেঘালয় আদি ৰাজ্যত এই লোকসকলে বসতি বিস্তাৰ কৰি আছে। এতিয়া আমি কাৰ্বি লোকসকলে
নো কি সাজপাৰ পিন্ধে চাওঁ। কাৰ্বিসকলৰ পুৰুষে আঁঠুমূৰীয়া পে চেলেং, চাইথৰ চাইলক নামে কাৰ্বি জেকেট, পহ কাৰ্বি মাফলাৰ, চেপন আবু আদি পৰিধান কৰে। কাৰ্বি নাৰীসকলে পিনি, পেকক, ৱানকক, পে চেলেং, পে খেঞ্জাৰী, পে চাৰ্পি আদি পৰিধান কৰে। পিবা নামৰ এক শ্ৰেণীৰ কাপোৰ কাৰ্বি মহিলাসকলে তেওঁলোকৰ কেঁচুৱা সন্তানক বুকুচাত বান্ধি ল'বৰ বাবে ব্যৱহাৰ কৰে। অলংকাৰ হিচাপে কাৰ্বিসকলে লেক, হিকি, নংথেপি, ন লাংপং, ন জাংচাই, লেকৰুৱে, লেক পাংখাৰা, লাং আৱ, ৰুই পাংখাৰা, ৰুই পাহু আদি পিন্ধে। কাৰ্বিসকলৰ উৎসৱ পেং হেংফু নামৰ উৎসৱটি বছৰৰ আৰম্ভণিতে কৰে যাতে বছৰৰ অপায় অমংগল নাশ হয়। এই উৎসৱত তিনিটা পূজা থাকে। সেইকেইটা হৈছে ৰিত আগলং, বুই চম আৰু পেং। এই উৎসৱক তেওঁলোকে ঘৰুৱা উৎসৱ বুলি কয়। কাৰ্বিসকলে 4-5 বা 9 বছৰৰ মূৰে মূৰে এটি উৎসৱ পালন কৰে। সেই উৎসৱটিৰ নাম হৈছে ছজুন। ইয়াৰ উপৰিও গাঁৱৰ উৎসৱ বুলি তেওঁলোকে আন এটি উৎসৱ পালন কৰে। সেই উৎসৱটিৰ নাম হৈছে ৰংকেৰ উৎসৱ। এই উৎসৱো বছৰৰ আৰম্ভণিতে উদযাপন কৰে। তেওঁলোকে উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে এই পূজাৰ বেদীত চৰাই, ছাগলী, কণী আদি উৎসৰ্গা কৰে। প্ৰতি বছৰৰ 15 বা 19 ফেব্ৰুৱাৰীত কাৰ্বিসকলে ডিফু চহৰৰ তাৰাংছত যুৱ মহোৎসৱ অনুষ্ঠিত কৰে। চমুকৈ এয়াই হৈছে কাৰ্বি লোকসকলৰ বিৱৰণ। এতিয়া মই তোমালোকক কেইজনমান কাৰ্বি লোকৰ কথা ক'বলৈ ওলাইছোঁ, যিকেইজনে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই থৈ গৈছে। তেওঁলোক আমাৰ স্মৰণীয়। সেইসকল হৈছে চেমচন সিং ইংতি, চাম সিং হানছে, বংলং তেৰাং, লংকাম তেৰং। এতিয়া চমুকৈ তেওঁলোকৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। চেমচন সিং ইংতি 1910 চনৰ 8 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ টিকা পাহাৰত চেমচন সিং ইংতিৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল থেংকুৰ সিং ইংতি আৰু মাকৰ নাম আছিল ৰুথ মাধৱী। চেমচন সিং ইংতিয়ে গোলাঘাট মিছন স্কুলত শিক্ষা গ্ৰহণ কৰি প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল।
তেওঁ চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক হিচাপে সুখ্যাতি অৰ্জন কৰে। তাৰ পিছত তেওঁ গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। 1933 চনত মিকিৰ হিলছ ট্ৰেক গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি নি নগাঁও জিলাৰ শিক্ষা বিভাগত উপ পৰিদৰ্শক পদত নিযুক্তি দিয়ে। লিখক হিচাপে তেওঁ কেইবাখনো কাৰ্বি ভাষাৰ কিতাপ লিখিছিল। সেইকেইখন হৈছে বিটুচ আকিতাপ, কালাখা আকিতাপ আৰু ডেমপুৰু আৰু ৱপি। এইকেইখন কিতাপ অতিৰিক্ত পাঠ্যপুথি হিচাপে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠদান কৰাইছিল। চমুকৈ চেমচন সিং ইংতিৰ বিষয়ে তোমালোকক ক'লোঁ। ইয়াৰ পিছতে কাৰ্বি জাতিৰ আন এজন সাহিত্যিক চামসিং হানছেৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চামসিং হানছেদেৱৰ জন্ম হৈছিল 1948 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখে নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল জয়সিং হানছে আৰু মাতৃৰ নাম আছিল কায়েত তেৰণপি। তেখেতে সংগ্ৰাম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে মাজতে পঢ়া শুনা বাদ দি সেনাবাহিনীৰ চাকৰিত যোগদান কৰে যদিও 3 বছৰ চাকৰি কৰি ইস্তফা দি আকৌ পঢ়া শুনাত লাগে আৰু 1973 চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেত একেধাৰে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক, ৰাজনীতিক আৰু সাহিত্যপ্ৰেমী আছিল। ভাষা সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনো কাৰ্বি আৰু অসমীয়া ভাষাত প্ৰণয়ন কৰি পুথি প্ৰকাশ কৰিছিল। তেওঁৰ পুথিসমূহ হ'ল নাম তাই হাইমু, কাৰ্বি প্ৰণয় গীত, চাবিন আলোন, কুমলিন, ৰুমিৰ এমুঠি কাৰ্বি কবিতা আৰু শ্বেৰ হনজেং। তেখেতে সাহিত্য সভাৰ পদ অলংকৃত কৰিছিল। এইজনা সাহিত্যিকে 1985 চনত বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰে।
কাৰ্বি ভাষা সাহিত্যৰ সাধক আৰু এজন পথ প্ৰদৰ্শক এইজনা ব্যক্তিৰ 1998 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখে ইহ সংসাৰৰ পৰা চিৰকাললৈ বিদায় লয়। ইয়াৰ পিছতে মই কাৰ্বি ভাষাৰ আন এজন সাহিত্যিক বংলং তেৰাঙৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ। এইজনা সাহিত্যিকৰ 1909 চনৰ অক্টোবৰ মাহৰ 10 তাৰিখে দিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং টিছপি। তেখেতে 13 বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। তেখেতে লিখা কিতাপসমূহ হৈছে ৱৰ্ড বুক, আদাম আচাৰ, ৰুকাচেন, হাইমু, শ্বেৰ হংথম, কাৰ্বি কপোচন, কাৰ্বি চৰংজে, আৰণ আটেং, ৰংলিন, ছাৰ আলুন আৰু ছাৰ লামচাম। এইজনা সাহিত্যিকে কেইবাটাও সন্মান লাভ কৰিছিল। ইয়াৰে ভিতৰত তেওঁ 1973 চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ, অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননি প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন লাভ কৰে। এইজনা সাহিত্যিকে 2001 চনৰ 17 জুলাইত ইহলীলা সম্বৰণ কৰে। ইয়াৰ পিছতে মই আনজন সাহিত্যিক লংকাম তেৰণৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এইজনা সাহিত্যিকৰ জন্ম হয় 1932 চনত। তেখেতৰ দেউতাকৰ নাম আছিল ডিপলু তেৰণ আৰু মাকৰ নাম আছিল কাছাই হানচেপি। তেওঁ পত্নী কাছে ৰংহাংপি। এইজনা সাহিত্যিকে 1964 চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জনসম্পৰ্কৰক্ষী বিষয়া পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ পদো অলংকৃত কৰিছিল। ইয়াৰ উপৰিও কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু 1986 চনত হোৱা কামপুৰ অধিৱেশনৰ অসম সাহিত্য সভাৰ উপসভাপতিৰ পদতো কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত আৰু সংকলিত গ্ৰন্থৰ সংখ্যা প্ৰায় 41খন। তাৰে ভিতৰত ৰং কেচেং, তামাহাদি, কিতাপ কিমি, কাৰ্বি লামকুৰু, কাৰ্বি জনগোষ্ঠী,
কাৰ্বি লামকুৰু, লামচেং, কাৰ্বি ভাষা পৰিচয় আৰু কাৰ্বি লামটাচাম আদি উল্লেখনীয়। কাৰ্বিসকলৰ বিষয়ে মই তোমালোকক ইমান পৰে তেওঁলোকৰ যিসকল সাহিত্যিক তেওঁলোকৰ উল্লেখযোগ্য যেইকেইজন ব্যক্তি সেইসকলৰ বিষয়ে চমুকৈ আলোচনা আগবঢ়ালোঁ। তোমালোকে পাঠৰ মাজলৈ যাবা, পাঠটো ভালদৰে পঢ়িবা, যিবিলাক দৰকাৰী বস্তু যিখিনি তোমালোকৰ প্ৰয়োজনীয় সেইখিনি তোমালোকে কিতাপৰ পৰা ভালকৈ পঢ়ি বুজিবলৈ যত্ন কৰিবা। ইয়াৰ উপৰি ইয়াৰ ভিতৰত বহুতো সৰু সৰু প্ৰশ্ন ওলাব, সেই প্ৰশ্নসমূহ তোমালোকে চাব লাগিব। এতিয়া কাৰ্বিসকলৰ সাজপাৰ, তেওঁলোকে কেনেকুৱা সাজপাৰ পৰিধান কৰে, তেওঁলোকে কেনেধৰণৰ উৎসৱ পালন কৰে, তেওঁলোকে কেনেধৰণৰ অলংকাৰ পিন্ধে, তেওঁলোকৰ ফৈদসমূহ, তেওঁলোকৰ যুৱ মহোৎসৱ, এই সকলোবিলাকৰ বিষয়ে তোমালোকে ভালকৈ চাবা। ইয়াৰ উপৰি কাৰ্বি সমাজৰ জাতীয় যিসকল উল্লেখনীয় বা স্মৰণীয় ব্যক্তি, সেই ব্যক্তিসকলৰ অসমীয়া জাতীয় জীৱনলৈ তেওঁলোকে যিখিনি বিভিন্ন ক্ষেত্ৰত যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি তোমালোকে ভালদৰে মন কৰিবা আৰু সেইখিনিও চাবা। চমুকৈ মই তোমালোকক কৈ দিছোঁ। আৰু কিবা যদি অসুবিধা পোৱা তেতিয়াহ'লে পিছৰ শ্ৰেণীসমূহত তোমালোকে সেই প্ৰশ্নসমূহ বা তোমালোকৰ যিখিনি বুজা নাই সেইখিনি তোমালোকে লিখি ৰাখিবা আৰু পিছত তোমালোকে সুধিবা বুলি মই আশাৰে বাট চাই আজি ইমানতে সামৰিলোঁ।